নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিৰ আড্ডালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত আমি নতুন এটা কুৱেশ্যন লৈ আহিছোঁ। আমি এনেকৈ কুৱেশ্যন আমি এক্সামত পাই থাকোঁ আৰু আমি ছল্ভ কৰিব বিচাৰি থাকোঁ, কিন্তু ছল্ভ কৰোঁতে অলপ টাইম যায়। এতিয়া আমি চাওক, আমি এটা জানো ফৰ্মুলা এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰৰ ফৰ্মুলা কি হয়, এ প্লাছ বি হোল ইনটু এ মাইনাছ বি। এতিয়া চাওক, আমি যদি চাওঁ আমাৰ যিটো কুৱেশ্যনটো হৈ আছে, ইয়াত যিটো সংখ্যা সেইটো সংখ্যা ইয়াতো আছে, ইয়াত যিটো সংখ্যা এইটো সংখ্যা ইয়াতো আছে, জাষ্ট ডিফাৰেঞ্চ কি ইয়াত মাইনাছ, ইয়াত কি আছে প্লাছ। এতিয়া আমি যেনেকৈ ইয়াত এ মাইনাছ বি আৰু এ প্লাছ বি আছে, কি এইটো ফৰ্মুলা তেনেকৈ হৈ আছেনে? হয় ছাৰ আছে, কিন্তু জাষ্ট এটা বস্তু আছে, মাইনাছটো আগত লিখিছে, প্লাছটো পিছত লিখিছে। মেটাৰ নকৰে, কিয় মেটাৰ নকৰে? চাওক, মই 3 × 7 কৰিছোঁ, কিমান পাম? 21 পাম। আৰু 7 × 3 কৰিম, তেতিয়াও কি পাম? 21 পাম। তো মেটাৰ নকৰে আপুনি আগত 3 আছে না পিছত 7 আছে, মেটাৰেই নকৰে। আপোনাৰ সদায় জাষ্ট দুটা পূৰণফল একেটাই হ'ব। তো মানে যদি মাইনাছটো আগত থাকে প্লাছটো পিছত থাকে, কোনো মেটাৰ নকৰে, একেটাই হয় ৰিজাল্ট। তো মই এইটোৰ ঠাইত, এই পৰ্শ্যনটোৰ ঠাইত মই কি লিখিব পাৰোঁ? 6⁻² মাইনাছ 5⁻², এনেকৈ লিখিব পাৰোঁ। মানে একচুৱেলি যিটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হয়, হয়নে? এতিয়া চাওক, আমি যদি এইটো লিখিছোঁ, ইয়াত জানো এইটো যদি পাৱাৰ এনেকৈ যদি থাকে, এইটো মানে কি হয়? 1/2। এইটো মানে 1/2, পাৱাৰত 1/2 আহিব, পাৱাৰত আহিব 1/2। তো 6⁻² হোল ইনটু 2 মাইনাছ 5⁻²²। ঠিক আছেনে? এতিয়া আমি আৰু এটা ফৰ্মুলা জানো, কি ফৰ্মুলা? ছাৰ a⁻m হোল ইনটু n, এইটো কি হয়? a⁻m ইনটু n হৈ যায়, মানে দুটা পূৰণ হৈ যায়। আৰু পূৰণ যদি হয়, 1/2 লগত যদি 2 পূৰণ কৰোঁ, আমি কি পাম? 1 পামনে? তো এইটো 2 কেঞ্চেল হ'ব, 1 পাম। 2 কেঞ্চেল হ'ব, 1 পাম। চ' 6⁻1 মাইনাছ 5⁻1 মানে 6 মাইনাছ 5, যিটো আমি লিখিব পাৰোঁ 1। আমি ইমানখিনি লিখিব নালাগে, এক্সামত আমি বহুতখিনি বস্তু মেণ্টেলি কৰিখিনি ডাইৰেক্টলি এনচাৰ লিখিব পাৰোঁ, কিন্তু এতিয়া বুজাব গৈছোঁ, তো বস্তুখিনি লিখিব লগা হৈছে। আই হোপ আপোনালোকে চবে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।